চাওক UPPL দল 2015 চনত ইউজি ব্ৰহ্ম ডাঙৰীয়াই আৰম্ভ কৰিছিলে আৰু সেই সময়ৰ সৰু নাৱৰ নিচিনা আছিলে তেখেতে মানে নাওখন মেলি দিছিলে সাগৰত আৰু এটাই চিন্তা আছিলে যে বিটিআৰ অঞ্চলত শান্তি ঘূৰাই আনিব লাগে সকলোৰে নিৰাপত্তা দিব লাগে জাতি জনগোষ্ঠীৰ মাজত পুনৰ এটা মিলাপ্ৰীতি সম্প্ৰীতি আনিব লাগে এই অঞ্চলত গণতান্ত্ৰিক বাতাবৰণটো ভাল এটা প্ৰচলন হ'ব লাগে গণতান্ত্ৰিক পৰিৱেশটো শক্তিশালী কৰিব লাগে আৰু এই সকলো ৰাইজক সম উন্নয়ন সমমৰ্যাদা দি পেলাই আগুৱাই নিব লাগে সেই সময়ৰ বন্দুক বাৰুদ ভয় ভাবুকি আৰু হাগ্ৰামা মহিলাৰী যিটো এটা কুশাসন চলি আছে ইয়াৰ পৰা ৰাইজক উদ্ধাৰ কৰিব লাগে সেইটোৱে এজেণ্ডা আছিলে গতিকে আজিৰ সময়ত যি এটা নতুন পৰিৱেশ আহিল এই পৰিৱেশটো সকলো উপলব্ধি কৰিব পাৰিছে UPPL দল আৰু BJP 2020 চনত সৰকাৰ গঠন কৰাৰ পিছত লাহে লাহেকৈ UPPL অধিক শক্তিশালী হৈ আহিল আৰু এতিয়াৰ সময়ত UPPL আজি কেন্দ্ৰীয়ত NDA চৰকাৰৰ আমি লগত আছো ৰাজ্যত NDA চৰকাৰ একেলগে পাৰ্ট হৈ আছো আৰু কাউন্সিলত আমি চৰকাৰ চলাই আছো সো এনেকুৱা সময়ত আজি বিভিন্ন দলৰ নেতৃবৃন্দই আহি UPPL দলত যোগদান কৰিছে খাম্ফা বৰগোহাঞি ডাঙৰীয়া আগৰ BPFৰ সময়ত ডেপুটি চিফ আছিলে BPF দলৰ উপসভাপতি আছিলে তেখেতে সেকেন্ড ইন কামান আছিলে দলৰ আজি UPPLত আহি যোগদান কৰিছে আমি তেখেতক আদৰণি জনাইছো আৰু অনাগত দিনত বিটিআৰ অঞ্চলখন এটা শান্তিৰ অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে একেলগে কাম কৰিবলৈ তেখেতক সুযোগ দিয়া হ'ব আৰু একেলগে আমি আগুৱাই যাম মোহাম্মদ কোহাত বাহাত দুটাই আছিল চন্দন খাম্পা এতিয়া দুটাই আপোনাৰ লগত এতিয়া বিপিএফৰ সব ইটো হাগ্ৰামা মহিলাৰীৰ তেখেতৰ ভুলৰ কাৰণে হৈছে আৰু বহুত নেতাসকলে ইতিমধ্যে যোগাযোগ কৰিছে তেখেতসকলে আহিব আমাৰ উদ্দেশ্যটো হৈছে বিটিআৰখন গঢ়িব লাগে বড়ো জনগোষ্ঠীক আগুৱাই নিব লাগে অইন জনগোষ্ঠীকো আগুৱাই নিব লাগে আৰু বিটিআৰ অঞ্চলটো যাতে অনাগত 25-30 বছৰ 50 বছৰৰ পুনৰ অশান্ত নহয় হিতুকে আমি লক্ষ্য ৰাখি একেলগে মিলি কাম কৰিব লাগে থ্যাংক ইউ মই এতিয়ালৈকে কিবা চোৱা নাই ৰিজাল্টটো চোৱা নাই ৰিজাল্ট চোৱাৰ পিছত কম চাওক পলিটিক্সটো কেতিয়াও ক'ব নোৱাৰে যোনে ৰাইজৰ লগত থাকে ৰাইজৰ ভাল কাম কৰে ৰাইজৰ মৰমটো পাব পাৰে ৰাইজক বিশ্বাসত ল'ব পাৰে হিয়ে চৰকাৰ গঠন কৰিব সেইটোতো পৰিৱেশে আছে গতিকে কেজৰিৱাল ডাঙৰীয়া একপক্ষীয়ভাৱে তেখেতে অলপমান একানৈকতবাদৰ নিচিনা কথাবিলাক কৈছিলে কাম কৰিছিলে আৰু সেই কথাবিলাক আমাৰ দিল্লীৰ জনতাই ভাল পোৱা নাছিলে হয়তো আৰু তাৰ বাহিৰেও দিল্লীখন আগৰ যিটো দিল্লী আছিলে লাহে লাহেকৈ দিল্লীখন খুব লেতেৰা হৈ গৈছিলে মানে যেনেকৈ দিল্লীখন গঢ়িব লাগিছিলে দেশৰ কেপিটেল হিচাপে তাত তেখেতসকলে ফেইল হৈছিলে আৰু সেইকাৰণে আজি জনতাই এই মেণ্ডেটটো দিছে বুলি মই ভাবোঁ